নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আজিৰ ভিডিঅ'ত আলোচনা কৰিম 2020 চনৰ DSS DME কুৱেশ্যন পেপাৰ এখন আলোচনা কৰিম। এইখন পেপাৰ আছিলে হেল্থ এডুকেটৰ জুনিয়ৰ এছিষ্টেণ্ট LDA ষ্টেটিষ্টিকেল ক্লাৰ্ক আৰু কম্পিউটাৰৰ পোষ্টৰ হয়। গ্ৰেড 3 ভেকেঞ্চিৰ এক্সাম হয় আৰু ইয়াতে টাইম দিছিলে 2 ঘণ্টা দিছিলে আৰু ফুল মাৰ্কছ আছিলে 100 মাৰ্ককৈ। ঠিক আছে, এই কুৱেশ্যন পেপাৰটোত যদি আমি চাওঁ সিলেবাছটো আমি ধৰিব পাৰিম কেনেকুৱা ধৰণৰ সিলেবাছ আছিলে। যদি আমি প্ৰথম পেজটো চাওঁ তেতিয়াহ'লে ইয়াতে জেনেৰেল নলেজৰ আছিলে, ইংলিছ, মেথমেটিক্স, তাৰপিছত আছিলে ছেকশ্যন ৱাইজ আছিলে, ছেকশ্যন A, ছেকশ্যন B, ছেকশ্যন C, ছেকশ্যন D লৈকে আছিলে, মানে 5টা ছেকশ্যন আছিলে আৰু প্ৰত্যেকটো ছেকশ্যনতে 20 মাৰ্কছকৈ আছিলে, মানে 20টা কুৱেশ্যনকৈ আছিলে। চ' আজিৰ ভিডিঅ'ত আলোচনা কৰিছোঁ প্ৰথম কুৱেশ্যনটোত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে আমি ইয়াতে বুজি পাম গোটেইখিনি। প্ৰথম কুৱেশ্যনটোত আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি। চ' মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন আছিলে। চ' ইয়াত মই কুৱেশ্যনবিলাকৰ এনচাৰবিলাক দি থোৱাই আছে। চ' আপোনালোকে জাষ্ট চাব পাৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে। চ' আপোনালোকে এইটো আধাৰত পঢ়িব পাৰিব। ইয়াতে আছাম জিকে বুলি নাহে, ইয়াতে বেছি আহিব ইণ্ডিয়ান জিকে, ইণ্ডিয়ান হিষ্ট্ৰী আহিব, লগতে আহিব ছায়েন্স জিকে, স্পৰ্টছৰ জিকে আহিব, ৱৰ্ল্ডৰ জিকে আহিব। চ' গোটেইখিনি আপোনালোকে চাব লাগিব। লগতে ইংলিছ, মেথছৰ ৰিজনিং চাব লাগিব। নেক্সট কুৱেশ্যনত গৈছোঁ, কুৱেশ্যন নাম্বাৰ 2, হু ডিফিটেড পৃথ্বীৰাজ চৌহান এট দ্য ছেকেণ্ড বেটল অফ টেৰেইন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ B2, মহম্মদ ঘৌৰী। কুৱেশ্যন নম্বৰ 3 আছে দ্য ফেমাছ মতি মছজিদ ইন আগ্ৰা ৱাজ বিল্ড বাই হুইচ অফ দ্য ফলোয়িং কিংছ। চ' মতি মছজিদ যোনটো আগ্ৰাত আছে সেইটো কোনে বনাইছিলে, কোনজন ৰজাই বনাইছিলে। তেওঁ হৈছে শ্বাহজাহান। ঠিক আছে, উত্তৰবিলাক দি থোৱাই আছে আচলতে। কুৱেশ্যন নম্বৰ 4 আছে দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱাজ ফাউণ্ডেড বাই। ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ফাউণ্ড কৰিছিলে, দ্য মাৰ্চেণ্ট অফ লণ্ডন। ঠিক আছে, কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যনত গৈছোঁ। কুৱেশ্যন নম্বৰ 5ত আছে ইন হুইচ ইয়েৰ কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ ষ্টাৰ্টেড। 1942ত কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হৈছিলে, আৰম্ভ হৈছিলে। কুৱেশ্যন নম্বৰ 6ত আছে হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম। আমাৰ প্লেনেটত থকা আটাইতকৈ সৰু গ্ৰহটো হৈছে মাৰ্কুৰী, বুধ। কুৱেশ্যন নম্বৰ 7ত আছে হোৱাট ইজ মেকমোহন লাইন। চ' মেকমোহন লাইনডাল কি হয়। মেকমোহন লাইনডাল হৈছে বাউণ্ডেৰী লাইন বিটুইন ইণ্ডিয়া এণ্ড চাইনা। ইণ্ডিয়া আৰু চাইনাৰ মাজত যোনডাল বাউণ্ডেৰী লাইন আছে সেইডালক মেকমোহন লাইন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8ত আছে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ লংগেষ্ট। চবচে দীঘল নদী কোনখন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে নীল ৰিভাৰখন হৈছে চবচে দীঘল ৰিভাৰ। যদি লাৰ্জেষ্ট বুলি কয় তেতিয়াহ'লে হ'ব এমাজন। কুৱেশ্যন নম্বৰ 9ত গৈছোঁ হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰিয়া। অষ্ট্ৰিয়াৰ কেপিটেল কি হয়, অষ্ট্ৰিয়াৰ কেপিটেল হৈছে ভেইনা। কুৱেশ্যন নম্বৰ 10ত গৈছোঁ হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ব্লু হুৱেল। ব্লু হুৱেলটো হৈছে লাৰ্জেষ্ট ক্ৰিয়েচাৰ ইন দ্য ৱৰ্ল্ড। কুৱেশ্যন নম্বৰ 11 হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰি ইজ ন'ন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাপান। কুৱেশ্যন নম্বৰ 12ত গৈছোঁ হুইচ ৱাটাৰ বডি কানেক্টছ মেডিটেৰিয়ান চি উইথ দ্য ৰেড চি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুইচ কেনেল। কুৱেশ্যন নম্বৰ 13ত গৈছোঁ হু ডিছকভাৰ দ্য ছাউথ পোল। ছাউথ পোল কোনে ডিছকভাৰ কৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এমাণ্ডছেনে ডিছকভাৰ কৰিছিলে। কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং ইজ নট চি পৰ্ট অফ ইণ্ডিয়া। তলত দিয়া কোনটো চি পৰ্ট নহয় আমাৰ ইণ্ডিয়া। অপশ্যনবিলাক দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে মাইচৰ। মাইচৰটো চি পৰ্ট নহয়। কুৱেশ্যন নম্বৰ 15 খাজুৰাহো ইজ ছিটুৱেটেড ইন। খাজুৰাহো ক'ত আছে, MP ত আছে, মধ্যপ্ৰদেশত আছে। কুৱেশ্যন নম্বৰ 16 নামদফা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন অৰুণাচল প্ৰদেশ। নামদফা নেশ্যনেল পাৰ্ক আছে, ৰাষ্ট্ৰীয় উদ্যান আছে, অৰুণাচল প্ৰদেশত আছে আৰু উত্তৰ পূৰ্বৰ চবচে ডাঙৰ নেশ্যনেল পাৰ্কখন হৈছে অৰুণাচল প্ৰদেশ আৰু আমাৰ অসমৰ হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। এৰিয়া ৱাইজ হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনিচেফ ছিটুৱেটেড। ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত আছে, নিউয়ৰ্কত আছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 18ত গৈছোঁ। এই কুৱেশ্যন পেপাৰখন মই
মই দি থ'ম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ডেছক্ৰিপশ্যনৰ পৰা। কুৱেশ্যন নম্বৰ 18ত গৈছোঁ, হু ৰট দ্য বুক এ পেছেজ টু ইণ্ডিয়া। এই পেছেজ টু ইণ্ডিয়া বুকখন কোনে লিখিছিলে? E.M. ফৰষ্টাৰে লিখিছিলে। ৰাইটাৰজনৰ কথা সুধিছে। দ্য কমনৱেলথ গেম ইজ হেল্ড এভৰি 4 years। 4 বছৰ মূৰে মূৰে পতা হয়, ঠিক আছে। কমনৱেলথ গেমছ পতা হয় এভৰি 4 years। কুৱেশ্যন নম্বৰ 20, দ্য কলিংগ প্ৰাইজ ইজ গিভেন এভৰি year ফৰ পপুলাৰাইজেশ্যন অফ ছায়েন্স বাই ইউনেস্কো। ইউনেস্কোৰ দ্বাৰা দিয়া হয়, ঠিক আছে। আৰু কলিংগ বঁটাটো ছায়েন্সৰ কাৰণে দিয়া হয়, মনত ৰাখিব। বিজ্ঞানৰ ক্ষেত্ৰত দিয়া হয় কলিংগ বঁটা। এই বঁটা এটাৰ বিষয়ে আহিবই চিয়'ৰ। তাৰপিছত কেপিটেল, তাৰপিছত এনেকুৱা বুক এখনৰ নাম দিব, বুকখনৰ নাম লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট ডেইজ এণ্ড ডেটছ, মানে কোনটো দিৱসত কি দিৱস পালন কৰা হয় সেইটো আহিবই চিয়'ৰ। তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। চ' কুৱেশ্যন পেপাৰটো চালে আপোনালোকে বুজি পাব। কুৱেশ্যন নম্বৰ 21 গৈছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গ' ইনটু স্পেচ। স্পেচলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিলে? ভেলেণ্টিনা টেৰেছকভা, ঠিক আছে। কুৱেশ্যন নম্বৰ 22ত গৈছোঁ। কুৱেশ্যন নম্বৰ 22, হু ৱাজ ৱেল ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী। চ' ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? খান আব্দুল গাফাৰ খানক ফ্ৰণ্টিয়াৰ গান্ধী বুলি জনা যায়। হুৱেন ইজ দ্য ডক্টৰছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত ডক্টৰ ডে কেতিয়া উদযাপন কৰা হয়? 1 জুলাই। 1 জুলাইত পালন কৰা হয় ডক্টৰছ ডে। কুৱেশ্যন নম্বৰ 24ত আছে, ডুমা ইজ দ্য লোৱাৰ লেজিছলেটিভ হাউচ অফ ৰাছিয়া। ৰাছিয়াৰ হয়, ঠিক আছে। কুৱেশ্যন নম্বৰ 25ত আছে, হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ। বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি হয়? ৱাটাৰ লিলি হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল। কুৱেশ্যন নম্বৰ 26ত গৈছোঁ, দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্ল'ৰাইজ মষ্টলি বিটুইন 2500 BC and 1700 BC। এম্পিয়ৰ আশোকা ৱাজ দ্য মষ্ট ফেমাছ কিং অফ মৌৰ্য ডাইনেষ্টি। চ' মৌৰ্য ডাইনেষ্টি এজন বিখ্যাত কিং আছিলে, তেওঁ বিখ্যাত ৰজা আছিলে। ছেকেণ্ড বেটল অফ পানিপট ৱাজ ফ'ট ডিউৰিং দ্য ৰিন অফ আকবৰ। চ' আকবৰৰ দিনত হৈছিলে। দ্য মেইন অবজেক্টিভ অফ খালিফাট মুভমেণ্ট ৱাজ টু ৰিষ্ট'ৰ দ্য কেলিফ অফ অটোমন কেলিফেট টু হিজ ফৰ্মাৰ পজিশ্যন। কুৱেশ্যন নম্বৰ 30ত গৈছোঁ, হু লিড দ্য ৰাজপুত ইন দ্য বেটল অফ হালদিঘাট। হালদিঘাটৰ যোনখন বেটুল হৈছিলে তাতে লিড কোনে কৰিছিলে? ৰাণা প্ৰতাপ হৈছে হালদিঘাটৰ বেটুলৰ ৰাজপুত আছিলে। হুইচ প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম ইজ নিয়েৰেষ্ট টু দ্য ছান। চ' একদম ওচৰত থকা গ্ৰহটো কি হয় আমাৰ সূৰ্যৰ? সেইটো হৈছে মাৰ্কুৰী। কুৱেশ্যন নম্বৰ 32, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেটছ ফ্ৰম দ্য লেক মনেশ্বৰভাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 33 আছে, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড ডিপেষ্ট লেক। ৱৰ্ল্ডৰ ডিপেষ্ট লেকটো হৈছে বেইকাল লেক, আৰু বেইকাল লেকটো আছে ৰাছিয়াত আছে। কুৱেশ্যন নম্বৰ 34ত গৈছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ দ্য হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ। কাৰাকোৰাম ৰেঞ্জৰ হায়েষ্ট পিকটো কি হয়? গ'ডিন অষ্টিন হৈছে হায়েষ্ট পিক অফ কাৰাকোৰাম ৰেঞ্জ, মানে K2। কুৱেশ্যন নম্বৰ 35ত আছে, হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি ইউজ ইন আৰ্জেণ্টিনা। আৰ্জেণ্টিনাৰ কাৰেঞ্চি কি হয়? মুদ্ৰা কি হয়? পেছো। কুৱেশ্যন নম্বৰ 36, হুইচ অফ দ্য ফলোয়িং ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট হট ডেজাৰ্ট। চবচে গৰম ডেজাৰ্ট কোনখন? গৰম মৰুভূমি কোনখন? ছাহাৰা। কুৱেশ্যন নম্বৰ 37ত গৈছোঁ, হুইচ ৰিভাৰ ইজ ন'ন এজ য়েল্ল' ৰিভাৰ। কোনখন ৰিভাৰক হালধীয়া নদী হিচাপে জনা যায়? হুৱাংহি হৈছে হালধীয়া ৰিভাৰ বুলি জনা যায়, হুৱাংহি। কুৱেশ্যন নম্বৰ 38ত গৈছোঁ, হুৱেৰ ইজ দ্য ফেমাছ পাৰ্ক হাইড পাৰ্ক লোকেটেড। হাইড পাৰ্কখন ক'ত আছে? লণ্ডনত আছে। কুৱেশ্যন নম্বৰ 39, পানামা কেনেল লিংকছ হুইচ অফ দ্য ফলোয়িং টু ৱাটাৰ বডিজ। পানামা কেনেলে কোন দুখন অ'চেনৰ লগত সংযোগ হৈছে? সেইটো হৈছে আটলাণ্টিক অ'চেন আৰু পেচিফিক অ'চেন।
Who discovered the law of planetary motion in 1609? So 1609 চনত ল অফ প্লেনেটাৰী মোশ্যন কোনে আৱিষ্কাৰ কৰিছিলে? কেপলাৰে কৰিছিলে। চ' পৰীক্ষাত এনেকৈ আহিব পাৰে কেপলাৰে কিমান চনত ল অফ প্লেনেটাৰী মোশ্যন ডিস্কভাৰ কৰিছিলে। চ' এই কুৱেশ্যনটোৰ পৰাই দুটা কুৱেশ্যন ওলাই গ'ল। বা এনেকৈ আহিব পাৰে কেপলাৰে কি ডিস্কভাৰ কৰিছিলে, তাতে অপশ্যনবিলাক দি দিব, ল অফ প্লেনেটাৰী মোশ্যন এনেকৈ বেলেগ বেলেগ দি দিব। চ' আপোনালোকে এইবিলাক ধ্যান ৰাখিব। এটা কুৱেশ্যনৰ পৰাই দুটা তিনিটা কুৱেশ্যন ওলাই যায়। 41 নম্বৰ কুৱেশ্যন, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া এপইণ্টেড বাই প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এপইণ্ট কৰে প্ৰাইম মিনিষ্টাৰক। ঠিক আছে। কুৱেশ্যন নম্বৰ 42, দ্য টাৰ্ম অফ লোকসভা ইজ 5 years। চ' 5 বছৰ হৈছে লোকসভাৰ বছৰ কিমান বছৰ? 5 বছৰ দিয়া হয়। কুৱেশ্যন নম্বৰ 43 আছে, হুৱেন ডিড দ্য ইউনাইটেড নেশ্যন অফিচিয়েলি কেম ইন টু দ্য এক্সিষ্টেঞ্চ? ইয়াৰ উত্তৰটো হৈছে 24 অক্টোবৰ 1945। কুৱেশ্যন নম্বৰ 44, হুইচ ইণ্ডিয়ান কিং ৱাজ অলছ' ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া? ইয়াৰ শুদ্ধটো হৈছে সমুদ্ৰগুপ্তা। কুৱেশ্যন নম্বৰ 45 আছে, হু ৰোড দ্য বুক দেৱদাস? দেৱদাস বুকখন কোনে লিখিছিলে? শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ে লিখিছিলে দেৱদাস বুকখন। কুৱেশ্যন নম্বৰ 46, গান্ধীজী টুক আউট দ্য ফেমাছ দাণ্ডি মাৰ্চ ইন দ্য প্ৰটেষ্ট এগেইন? চ' দাণ্ডি মাৰ্চ কিহৰ কাৰণে হৈছিলে? দ্য চল্ট ল, নিমখৰ কাৰণে হৈছিলে। কুৱেশ্যন নম্বৰ 47ত গৈছোঁ, দ্য চুৱেটলিং কাপ ইজ এছ'চিয়েটেড উইথ? চ' চুৱেটলিং কাপটো কিহৰ লগত সম্পৰ্কিত, কিহৰ লগত জড়িত, বা কি খেলৰ কাৰণে দিয়া হয়? চুৱেটলিং কাপটো কি খেলৰ কাৰণে দিয়া হয়? টেবুল টেনিছ খেলত দিয়া হয়। বা এনেকৈ আহিব পাৰে চুৱেটলিং কাপটো কিমান চনত ষ্টাৰ্ট হৈছিলে, তেনেকৈ আহিব পাৰে। আপোনালোকে এটা প্ৰশ্নৰ পৰা তিনিটা চাৰিটা কুৱেশ্যন ওলাব পাৰে, আপোনালোকে ধ্যান ৰাখিব। ঠিক আছে। 48 নম্বৰ কুৱেশ্যনত গৈছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ছুইম এক্ৰছ দ্য ইংলিছ চেনেল? ইয়াৰ হৈছে মিহিৰ সেন। কুৱেশ্যন নম্বৰ 49, মাৰ্টিয়াৰ্ছ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ অন 30 জানুৱাৰী? 30 জানুৱাৰীত পালন কৰা হয় মাৰ্টিয়াৰ্ছ ডে। চ' আমি যদি এনেকৈ চাওঁ, এতিয়ালৈকে দুটা কুৱেশ্যন পালোঁ, মাৰ্টিয়াৰ্ছ ডে পালোঁ, ডক্টৰ্ছ ডে পালোঁ, তেনেকৈ ফেমাছ ডেইজ এণ্ড ডেটছৰ পৰা আহিবই দুটা কুৱেশ্যন চিয়'ৰ। কুৱেশ্যন নম্বৰ 50ত গৈছোঁ, হোৱাট ইজ দ্য ইৰাণিয়ান পাৰ্লিয়ামেণ্ট ন'ন এজ? ইৰাণিয়ান পাৰ্লিয়ামেণ্টক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হৈছে মাজলিছ বুলি কোৱা হয়। মাজলিছ, MAJLIS। কুৱেশ্যন নম্বৰ 51ত গৈছোঁ, দ্য স্মল বেট কেন ফ্লাই ইন দ্য ডাৰ্ক উইথ দ্য গাইডেঞ্চ অফ? স্মল বেটছ, বাদুলিয়ে কেনেকৈ ইমান আন্ধাৰটো উৰিব পাৰে? ঠিক আছে। আল্ট্ৰাছনিক চাউণ্ড ৱেভছ জেনেৰেটেড বাই দেম? আল্ট্ৰাছনিক চাউণ্ডৰ সহায়ত তেওঁলোকে আন্ধাৰত উৰিব পাৰে। কুৱেশ্যন নম্বৰ 52, হোৱাই ইজ দ্য ফ্লেছ অফ লাইটনিং চিন বিফ'ৰ দ্য ছান অফ থাণ্ডাৰ ইজ হাৰ্ড? আমি গাজনিটো মৰাৰ আগতে আমি বিজুলীটো দেখা পাওঁ, মানে পোহৰটো, লাইটনিংটো দেখা পাওঁ। কাৰণটো হৈছে বিকজ লাইট ট্ৰেভেলছ ফাষ্টাৰ দেন চাউণ্ড। কাৰণ পোহৰ শব্দতকৈ পোহৰৰ গতিবেগটো বেছি। ঠিক আছে। লাইটটো সেইটো কাৰণে আমি আগত দেখা পাওঁ, তাৰপিছত গাজনিটো মাৰে। কুৱেশ্যন নম্বৰ 53 আছে, হুইচ অফ দ্য ফলোইং ইজ ৰেছপনচিবল ফৰ ক্লটিং অফ ব্লাড? ইয়াৰ শুদ্ধটো হৈছে প্লেটিলেট। কুৱেশ্যন নম্বৰ 54ত গৈছোঁ, -40 ডিগ্ৰী চেলচিয়াছ ইজ ইকুইভেলেণ্ট টু -40 ডিগ্ৰী ফেৰেনহাইট। অপশ্যন নম্বৰ D2। কুৱেশ্যন নম্বৰ 55, হেপাটাইটিছ ইজ এ ডিজিজ অফ? হেপাটাইটিছ ডিজিজটো ক'ত হয়? লিভাৰত হয়। ঠিক আছে, মনত ৰাখিব, ডিজিজৰ বিষয়ে কুৱেশ্যন আহিবই 100% চিয়'ৰ। কুৱেশ্যন নম্বৰ 56, লিভাৰ চিক্ৰেটছ বাইল? লিভাৰে কি চিক্ৰেট কৰে? বাইল। কুৱেশ্যন নম্বৰ 57ত গৈছোঁ, এণ্ড্ৰক্ৰাইন গ্লাণ্ড? এতিয়া অপশ্যনবিলাক চাওক কি কি দিয়া আছে, এনেকৈ উল্টা পুল্টাকৈ দিব। শুদ্ধটো গম পাইছে, ডু নট হেভ ডাক্স। কুৱেশ্যন নম্বৰ 58ত গৈছোঁ, ভিটামিন B1 ডেফিচিয়েঞ্চি লিডছ টু? ভিটামিন বিৰ অভাৱত কি হয়? ভিটামিন B1ৰ অভাৱত কি হয়? বেৰি হয়। ঠিক আছে। কুৱেশ্যন নম্বৰ 59, দ্য কেমিকেল চিম্বল অফ কপাৰ ইজ? কপাৰৰ কেমিকেল চিম্বল হৈছে Cu। কুৱেশ্যন নম্বৰ নেক্সট কুৱেশ্যন গৈছোঁ,
60 number question. Which of the following is not true about diethyl ether? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে it is inflammable. Question number 61. Pituitary gland is a part of endocrinal system. Pituitary gland to কোনটো part হয়, কোনটো সিস্টেমৰ হয়? Endocrinal systemৰ হয়. Question number 62. Red blood cell are produced in red blood cell বিলাক মানে RBC বিলাক ক'ত produce হয়? Bone marrow produce হয়, ঠিক আছে? Bone marrow. Question number 63 গৈছো. Scurvy is caused by scurvy disease to কোনটো ভিটামিনৰ অভাৱত হয়? Deficiency of vitamin C, ঠিক আছে? ভিটামিন C অভাৱত scurvy disease হয়. Question number 64. Influenza is a disease caused by virus. So ভাইৰাছৰ কাৰণে ইনফ্লুৱেঞ্জা হয়, ঠিক আছে? ভাইৰাছৰ পৰা হয়. নিউটন ইজ এ ইউনিট অফ নিউটনটো ফ'ৰ্চৰ ইউনিট হয়, ঠিক আছে? ফ'ৰ্চৰ ইউনিট. চ' ইউনিটকেইটা চাব ভালদৰে আৰু ডিজিজকেইটা চাব কোনটো ডিজিজৰ অভাৱত কি বেমাৰ হয়, কোনটো ভিটামিনৰ অভাৱত কোনটো বেমাৰ হয় চাব. কেমিকেল চিম্বল চাব. Question number 66 আছে কেমিকেল চিম্বল অফ আইৰণ ইজ আইৰণৰ কেমিকেল চিম্বল কি হয়? Fe. নেক্সট কুৱেশ্যনত গৈছোঁ. Question number 67. What is the chemical name of laughing gas? Laughing gasৰ কেমিকেল চিম্বল কি হয়? কেমিকেল নেমটো কি হয়? নাইট্ৰাছ অক্সাইড. নাইট্ৰাছ অক্সাইড হৈছে কেমিকেল নেম অফ লাফিং গেছ. Question number 68. What is the transformer? ট্ৰেন্সফৰ্মাৰটো কি হয়? ট্ৰেন্সফৰ্মাৰ কি হয়? It is an electrical apparatus to convert high voltage to low and vice versa. So high পৰা lowলৈ কনভাৰ্ট কৰে আৰু কেতিয়াবা low পৰা highলৈ কনভাৰ্ট কৰে, সেইটো হৈছে ট্ৰেন্সফৰ্মাৰ. Question number 69. Saliva কি কনভাৰ্ট কৰে? Starch into maltose sugar. 70 number question. Nerve cells are called, nerve cell বিলাকক কি বুলি কয়? নিউৰন বুলি কয়, ঠিক আছে? মনত ৰাখিব, nerve cells are called নিউৰন. Question number 71ত এইকেইটা হৈছে ইংলিছৰ কুৱেশ্যন. এটা দিয়া আছে চিনোনিম অফ ৰিকালচিট্ৰেণ্ট. ৰিকালচিট্ৰেণ্টৰ চিনোনিম কি হয়? অবষ্টিনেট. অবষ্টিনেট হৈছে চিনোনিম. Question number 72ত গৈছোঁ. দ্য এণ্টনিম অফ ইণ্টেনশ্যনেল. ইণ্টেনশ্যনেলৰ এণ্টনিম কি হয়? এক্সিডেণ্টেল. Question number 73ত গৈছোঁ. Complete the following English proverb with the correct option. Beggars can't be choosers. Option number D2. Question number 74 আছে what is the young one of eagle called? ইয়াৰ উত্তৰটো হৈছে eaglet. Question number 75 আছে complete the following sentence with the correct option. Correct pronoun given below. I have a friend that can help. ইয়াতে হ'ব who. Question number 76 আছে complete the following sentence with the correct pronoun given below. You will have to pull that together. ইয়াতে হ'ব yourself. Question number 77ত গৈছোঁ. What is the superlative form of shy? Shy superlative হৈছে shyest. SHYEST. Question number 78ত গৈছোঁ. Complete the following idiom with the correct option. At the drop of a ইয়াতে হ'ব hat. Question number 79ত গৈছোঁ. Use the correct determiner to complete the sentence. Mount Everest is the highest mountain in the world. ইয়াতে দা হ'ব, ঠিক আছে? The highest mountain in the world. Question number 80ত গৈছোঁ. Nobody has to prison. এটা correct sentence কৰিবলৈ দিছে, correct word. ইয়াতে হ'ব excess. Question number 81ত গৈছোঁ. The synonym of ponder is, pondeৰৰ synonym কি হয়? Pondeৰৰ synonym হৈছে ruminate. Ruminate. Option number B2. Question number 82. The antonym of insolvent is solution. Complete the following English proverb with the correct option.
এ ৰোলিং ষ্টন গেডাৰ্ছ নো মছ ইয়াতে হ'ব মছ MOSS কুৱেশ্যন নম্বৰ 84 হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ষ্টেক ষ্টেকৰ অপজিট জেণ্ডাৰ কি হৈছে হিন্দ HIND কুৱেশ্যন নম্বৰ 85 আছে কমপ্লিট দ্য ফলোইং সেন্টেন্স উইথ দ্য কাৰেক্ট ডিটাৰমিনাৰ প্লিজ গিভ আছ ডেছ হেল্প ইয়াতে হ'ব some help কুৱেশ্যন নম্বৰ 86ত গৈছোঁ কমপ্লিট দ্য ফলোইং সেন্টেন্স ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন দ্য স্পাইডাৰ ক্ৰলেড শ্ল'লি ডেছ দ্য বেনিষ্টাৰ ইয়াতে হ'ব এলং কুৱেশ্যন নম্বৰ 87ত আছে হোৱাট ইজ দ্য প্লুৰেল অফ ট্ৰট ট্ৰটৰ প্লুৰেল হৈছে ট্ৰট TROUT চ' একেটাই হয় কুৱেশ্যন নম্বৰ 88ত আছে হোৱাট ইজ দ্য চুপাৰলেটিভ অফ নয়চি নয়চিৰ চুপাৰলেটিভ হৈছে নয়চিয়েষ্ট কুৱেশ্যন নম্বৰ 89ত আছে কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশ্যন এ লিঅ'পাৰ্ড কেন নট চেঞ্জ ইটছ স্পটছ কুৱেশ্যন নম্বৰ 90 হোৱাট ইজ দ্য এডভাৰ্ব অফ টেৰিবল টেৰিবলৰ এডভাৰ্ব কি হৈছে এডভাৰ্ব হৈছে টেৰিবলি চ' কুৱেশ্যন নম্বৰ 91ৰ পৰা মেথছৰ কুৱেশ্যন হয় মেথছৰ কুৱেশ্যনকেইটা আপোনালোকক দেখাই দিছোঁ মই চ' আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নতুবা আপোনালোকে কুৱেশ্যন পেপাৰখন আপোনালোকে ডাউনলোড কৰি ল'ব মই ডেছক্ৰিপশ্যনত দি থোৱা আছে নহ'লে আপোনালোকে মই কমেণ্টত পিন কৰি দিম নতুবা আপোনালোকে মোৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা আপোনালোকে জইন হৈ পেলাই তাত আপোনালোকে মই দি থাকোঁ তাতে আপোনালোকে লৈ ল'ব পাৰিব চ' কুৱেশ্যনকেইটা চাওক কেনেকুৱা কুৱেশ্যন আহিছে মেথছৰ ইয়াত চালে আপোনালোকে দেখা হ'ব এৰিয়া ওলাব দিছে মেথছৰ কুৱেশ্যনকেইটা আপোনালোকে চাই লওক এবাৰ এংগুলৰ কুৱেশ্যন আহিছে প্ৰফিট লছৰ আহিব তাৰপিছত যদি চাওঁ আমি কৰ্ড চাৰ্কুলৰ আহিব সিম্পলিফাই কৰিবলৈ আহিব ইয়াত দেখিছে ইণ্টাৰেষ্ট চিম্পল ইণ্টাৰেষ্ট উলিয়াব দিছে ৰম্বাছৰ এৰিয়া উলিয়াব দিছে চ' এইকেইটা এংগুলকেইটা দিছে এংগুল উলিয়াবলৈ চ' ধন্যবাদ আজিৰ ভিডিঅ'টোত এইকেইটাই কুৱেশ্যন আলোচনা কৰিলোঁ এইখন পেপাৰখনৰ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব ধন্যবাদ